নমস্কাৰ, মই ৰিংকুমণি বৰুৱাই সকলোকে স্বাগতম জনাইছোঁ জ্যোতিষ শাস্ত্ৰৰ আজিৰ দিনটোৰ মাজলৈ। আপোনালোকৰ সমস্যা সন্দৰ্ভতে আমি কথা পাতোঁ আৰু আপোনালোকে যিমান আমাক মৰম দিছে, আপোনালোকৰ যিসমূহ পত্ৰ আহে আমালৈ, আমি সেই পত্ৰসমূহৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ, যিহেতু প্ৰতিদিনে আমাৰ সৈতে এই সময়ছোৱাত উপস্থিত থাকে জ্যোতিষ শাস্ত্ৰবিদ কিৰোয়ল। দাদা, স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। আমি ৰাশিফলৰ মাজলৈ যাম, তাৰ পূৰ্বে আজিৰ দিনটো কেনেকুৱা গ্ৰহ গতি যাত্ৰা সন্দৰ্ভত আমি প্ৰথমে জানি লওঁ। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। ৰাহু কুম্ভ ৰাশিত বহি আছে, শনি মীন ৰাশিত, আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে আৰু শুক্ৰ বহি আছে কৰ্কট ৰাশিত। আজি ৰবি বুধ কেতু সিংহ ৰাশিত বহি আছে। আজি মংগল আৰু লগ্ন কন্যা। আজি 13 ছেপ্টেম্বৰ 27 ভাদ, তিথি কৃষ্ণাষষ্ঠী, তাৰ পাছত কৃষ্ণ সপ্তমী, হৰ্ষণ যোগ, বৃষ ৰাশি, শুদ্ৰবৰ্ণ, কৃত্তিকা নক্ষত্ৰ, দেৱাৰীগণ, যাত্ৰা শুভ, অমৃত যোগ আছে, কিন্তু পূব দিশত যাত্ৰা নাই। আজিৰ দিনটোত শুভ কৰ্মত মধ্যম ফল পাব। দিনটোত নিম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড ল'ম মেষ ৰাশিসকলৰ বাবে। এৰিছ, এখন কাৰ্ড হৈছে পেণ্টাকুলছ, আনখন কাৰ্ড এইজ অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে এই ৰাশিৰ জাতক জাতিকাসকলৰ সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখুৱাই আছে, সাৱধান হওক। বিদ্যাৰ ক্ষেত্ৰত শুভ ফল পাব, প্ৰেম প্ৰীতিত অশুভ ফল। আজিৰ দিনটোত তামৰ খাৰু এটা পিন্ধক, নতুবা ৰঙা ৰঙৰ সূতা এডাল সোঁ হাতত মেৰাই ৰাখক, ভাল হ'ব। লাকি কালাৰ হোৱাইট এণ্ড ৰেড, আনলাকি কালাৰ ব্লেক। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। কাপছ এণ্ড পেণ্টাকুলছ, টৰাছ। এই দুখন কাৰ্ড মতে আপোনাৰ চাকৰি বাকৰিৰ বাবে দিনটো শুভ ফল দিব। যান বাহনৰ পৰা সাৱধান হওক, সৰু সুৰা দুৰ্ঘটনা যোগ দেখুৱাই আছে। স্বাস্থ্য পাতি অশুভকাৰক, প্ৰেমত মধ্যম ফল। আজি কলা তুলসী পাত খাই যাত্ৰা কৰক, শুভ ফল দিব। নীলা বৰণটো আৰু কলা বৰণটো শুভ হ'ব, গ্ৰীণ কালাৰ অশুভ। এতিয়া মিথুন ৰাশি, জেমিনি, শ্বৰ্টছ এণ্ড ওৱানছ। এই দুখন টেৰট কাৰ্ড মতে দিনটো শেষৰ ভাগত, লাষ্ট পাৰ্টত উন্নতিৰ যুগ। ভ্ৰমণৰ দিশত শুভ ফল দিব। বিদ্যাৰ্থীসকলে যত্ন কৰিলে শুভ ফল পাব। আজিৰ দিনটোত বেঙুনীয়া কালাৰটো শুভ, ৰঙা বৰণটো অশুভ। এতিয়া কৰ্কট ৰাশি, কেঞ্চাৰ, পেজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আপোনাৰ চাকৰি বাকৰিৰ ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল দিব। শাৰীৰিক বৰ এটা বেয়া নহয়। ব্যৱসায় বাণিজ্যত আজি দুপৰীয়াৰ পৰা শুভ ফল আশা কৰিব পাৰে। আজিৰ দিনটোত ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। আমি এখন পত্ৰ লৈছোঁ দাদা। এইখিনিতে পত্ৰখনত এগৰাকীয়ে জানিব বিচাৰিছে যে প্ৰেমিক প্ৰেমিকাক আকৰ্ষণ কৰিবৰ বাবে কি কৰিব লাগিব। হয়, শাস্ত্ৰমতে তেনেকুৱা বহুত কথা কৈ থোৱা আছে। এনে প্ৰেমিক বা প্ৰেমিকা যদি এজনে আনজনক আকৰ্ষণ কৰিব খুজিছে, তেতিয়া গ্ৰীণ আৰু ৰেড কালাৰৰ খাৰু পিন্ধিব। প্ৰেমিক প্ৰেমিকাৰ নাম লিখি কলা চিহাইৰে বগা কাগজত নাম লিখিব আৰু মৌজোলৰ বোটলত ভৰাই ৰাখক। চাউল আৰু গাখীৰ দুখীয়া বামুণজনক দান কৰক আৰু ফ্ৰাইডেৰ দিনা দান কৰক। কাৰণ শুক্ৰবাৰ দিনটো শুক্ৰ হৈছে প্ৰেম প্ৰীতিৰ গ্ৰহ। গতিকে শুক্ৰবাৰ দিনা যদি সদায় অপজিট ছেক্সক এটা ৰ'জ, ৰেড ৰ'জ নতুবা য়েলো ৰ'জ উপহাৰ দিয়ে, তেতিয়া কিন্তু প্ৰেমিক প্ৰেমিকাসকলে আকৰ্ষিত হয়। গতিকে এইখিনি নিয়ম আপুনি পালন কৰি চাব পাৰে। আৰু এনে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত আগৰ দিনৰ ৰজা ৰাণীসকলে ডায়মণ্ড ইউজ কৰিছিল, হীৰা, ফৰ কষ্টলি ষ্ট'ন, কিন্তু ডায়মণ্ড পিন্ধিলে ভাল ফল পোৱা যায়। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, কাপছ এণ্ড ওৱানছ, লিঅ'। আজিৰ দিনটো কৰ্মব্যস্ততা বৃদ্ধি পাব। ব্যৱসায় বাণিজ্যত নতুন পৰিকল্পনা কৰিব পাৰে আৰু ভাল ফলো পাব। আজি শৰীৰত বৰ এটা অশুভ ফল দেখা নাই, তাৰমানে শৰীৰত উন্নত। আজি আকাশী নীলা বৰণটো ইউজ কৰিব পাৰে, গোলপীয়া বৰণটো অশুভ। এতিয়া কন্যা ৰাশি, ওৱানছ এণ্ড পেণ্টাকুলছ। এই দুখন কাৰ্ড মতে আপোনাৰ সন্তানৰ বাবে চিন্তিত হ'ব, চিন্তিত থাকিব। আজি মঠ মন্দিৰ দৰ্শনে আপোনাক আনন্দিত কৰিব। বিদ্যাৰ্থীসকলে লাহে লাহে দিনটোত শুভ ফল পাব। আজিৰ দিনটোত যিমান পাৰে দুখীয়াজনক মিঠা বস্তু খাবলৈ দিয়ক, দক্ষিণা দি আগবঢ়াওক, ভাল হ'ব। গ্ৰীণ কালাৰ লাকি, ৰূপালী বৰণটো আনলাকি। এতিয়া তুলা ৰাশি, লিব্ৰা, কাপছ এণ্ড শ্বৰ্টছ। আজিৰ দিনটোত মানসিক অশান্তিত ভুগিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত বৰ ভাল ফল দেখা নাযায়। আজি দূৰ ভ্ৰমণত সতৰ্কতা অৱলম্বন কৰক, ড্ৰাইভিং নকৰিব। লাকি কালাৰ হ'ব ব্লু, আনলাকি কালাৰ ব্লেক।
এতিয়া আহক বৃশ্চিক ৰাশিলৈ স্কৰ্পিঅ' কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে আজি প্ৰেমৰ দিশত যথেষ্ট সমস্যা থাকিব, পেটৰ অসুখত ভুগিব পাৰে। আজিৰ দিনটোত বাহিৰত নাখাব, নিৰামিষ আহাৰ গ্ৰহণ কৰক, দিন দুখীয়াক দান ধ্যান কৰক, বিদ্যাৰ্থীসকলে শুভ ফল পাব। গোলাপীয়া বৰণটো শুভ, মুগা বৰণটো অশুভ। আমি দাদা আনচাৰিতে ৰাশিফলৰ মাজত আগবাঢ়িম। বিষয়ৰ মাজত আহোঁ এতিয়া, আজি কেনেধৰণৰ বিষয় জনাব? হয়, আজিৰ বিষয়টো হৈছে এমেথিষ্ট ট্ৰী। এমেথিষ্ট এটি ৰত্ন। শনি গ্ৰহৰ বাবে আমি নীলম ৰত্ন ইউজ কৰোঁ। নীলমৰ সলনি নীলমটো যথেষ্ট কষ্টলি দিয়ক, গতিকে ইয়াৰ সলনি সকলোৱে এমেথিষ্ট পিন্ধে। আৰু এমেথিষ্টত কিন্তু ট্ৰী পোৱা যায়, বনোৱা ট্ৰী মানে। গতিকে এমেথিষ্ট ট্ৰী ঘৰখনত ৰাখিলে কেনেধৰণৰ আপুনি উপকৃত হ'ব সেই বিষয়ে আজি ক'ম। মই দেখুৱাই আছোঁ বাৰু। এইটো হৈছে এমেথিষ্ট ট্ৰী। নিগেটিভ শক্তি আঁতৰোৱাৰ বাবে এমেথিষ্ট বৃক্ষ ঘৰখনত ৰাখিব পাৰে। এই গছ মানে যদিও বনোৱা হৈছে, কিন্তু ঘৰত ৰাখিলে মানসিক শান্তি বৃদ্ধি পাব। কিন্তু এমেথিষ্টটো অৰিজিনেল এমেথিষ্ট হ'ব লাগিব। ষ্ট্ৰেছ ফ্ৰী হয়, আধ্যাত্মিক উন্নতি প্ৰাপ্তি ঘটে। এমেথিষ্টে সৌভাগ্য, সম্পত্তি, নিগেটিভ শক্তিৰ পৰা নিজকে ৰক্ষা কৰে আৰু চাৰিওফালৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা কৰে। এই বৃক্ষক জীৱনৰ চক্ৰ বৃক্ষ বুলি কোৱা হয়। শক্তি আপুনি পাব আৰু অশুভ শক্তি নাশ হ'ব। ঘৰত অত্যাধিক বেছিকৈ মদ্যপান কৰা যদি ব্যক্তি থাকে, তেতিয়া এমেথিষ্ট ট্ৰীয়ে শান্তি আনে। বিশ্বাসমতে মোহিনীকৰণ বা আকৰ্ষণ কৰিব পৰা গুণ ইয়াৰ আছে। এমেথিষ্ট ট্ৰী ঘৰত থাকিলে আপুনি কেতিয়াও বিফল নহয়, সকলো কাৰ্যতে আপোনাৰ সফলতা আহে। ধন্যবাদ। আৰু দৰ্শকসকলে যদি এমেথিষ্ট বিচাৰে বা এই গছেই হওক বা ক'ত পোৱা যাব বা ইয়াৰ দাম বা মূল্য আমাৰ কেনেধৰণৰ হ'ব? ৰত্নকোবৰটো পাব। ৰত্নকোবৰত সকলো ধৰণৰ গ্ৰহ ৰত্নই পোৱা যায়, সুলভ মূল্যতে পোৱা যায়। আৰু প্ৰতিটো ৰত্নৰ লগত গেৰেণ্টি কাৰ্ড থাকে, গেৰেণ্টিও দিয়া হয়। গতিকে ইয়াতে আহিলেও পাই যাওক। আৰু এই দামটো কেনেধৰণৰ হ'ব ইয়াৰ? যদি এমেথিষ্টটো বৰ বেছি দামী ৰত্ন নহয়, কম দামৰ ৰত্ন। ধৰক এটা এমেথিষ্ট আপোনাৰ পাৰ কেৰেট হিচাপে 300, 400 তেনেকুৱা মানতো পাই যায়, 500 মানতো পাই যায়। এনেকুৱা থাকে নেকি যে এমেথিষ্ট ট্ৰীত ইমানটা ৰত্ন থাকিব লাগিব বা তেনেকুৱা কৰা ট্ৰীৰ নিচিনা দেখাত হয়। আৰু মানুহে বনাই ষ্টোনটো অৰিজিনেল হ'ব লাগিব, বাকীটো বনোৱা। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি আনকেইটা ৰাশিফলৰ মাজত আগবাঢ়োঁ। হয়, পেণ্টাকলছ এণ্ড ছৰ্ডছ দুখন কাৰ্ড। ধনুৰাশি, চেটেৰিয়াছ। দিনটোত সাৱধানেৰে পাৰ কৰক। ব্যৱসায় বাণিজ্যত সমস্যা আহি পৰিব পাৰে। মহিলাসকলৰ বাবে কিছু অশুভকাৰক মিছা বদনাম আহিব পাৰে। আজিৰ দিনটোত দুখীয়া ল'ৰা ছোৱালীক দান ধ্যান কৰক। পাৰিলে আকাশী কালাৰটো ইউজ কৰক, ক্ৰীম বৰণটো অশুভ। এতিয়া আহক কাপছ এণ্ড ওৱান্স, মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আপোনাৰ দিনটো শুভ, প্ৰেমত ভাল, ব্যৱসায় বাণিজ্যত সাৱধান হওক, শাৰীৰিক দিশত বেয়া নহয়। গ্ৰীণ কালাৰ লাকি, ৰেড কালাৰ আনলাকি। কুম্ভ ৰাশি, একৰিয়াছ, ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে চাকৰি বাকৰিৰ ক্ষেত্ৰত বিভিন্ন সমস্যা আহি পৰিব পাৰে। বিদ্যাৰ্থীসকলে যত্ন কৰিলে শুভ ফল পাব। আজিৰ দিনটোত দূৰ ভ্ৰমণত সাৱধান হওক। পশ্চিম দিশ ভ্ৰমণ কৰিলে কিন্তু অশুভ ফল পাব। গতিকে পশ্চিম দিশটো, ৱেষ্ট ছাইডটো বৰ্জন কৰক, বৰ্জনীয়। অৰেঞ্জ কালাৰ লাকি, নীলা বৰণটো আনলাকি। এতিয়া আহক মীন ৰাশিলৈ, পেণ্টাকলছ এণ্ড হেংমেন। এই দুখন কাৰ্ড মতে প্ৰেমৰ দিশত মধ্যম ফল, দূৰ ভ্ৰমণৰ যোগ আছে। কামৰ ব্যস্ততা বৃদ্ধি পাব আৰু গোটেই দিনটো কাম কাজৰ মাজেৰে পাৰ হ'ব। আজি ৰেড কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি। আমি অনুষ্ঠানটো শেষ কৰিম। এইখিনিতে দৰ্শকসকলক জনাওঁ, যদিহে আপোনালোকে দাদাক লগ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আহিব পাৰে। গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে তেওঁৰ চেম্বাৰ আছে। আমাৰ টেলিভিছন স্ক্ৰীণতো নম্বৰটো আছেই, ঠিকনাটো আছে। আপোনালোকে অহাৰ পূৰ্বে সেইটো নম্বৰত যোগাযোগ কৰিবলৈ নাপাহৰিব। দাদা, আপোনাৰ ঠিকনাটো আপুনি এবাৰ জনাই দিয়ক। হয়, আপুনি এভৰি ছানডে ৰাতি 10টামান বজাত মোক প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত পাব। আৰু যদি ফেচবুক পেজত মোক চাৰ্চ কৰে তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 9085949309। আমাৰ আৰু এটা নাম্বাৰ আছে 8822911171। ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। ধন্যবাদ।